নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচাৰ মজদুৰ সংঘৰ প্ৰাংগণত। আৰু এইবেলি নাৰায়ণপুৰ চাহ বাগিচাৰ মজদুৰ সংঘ অৰ্থাৎ শ্ৰমিক সংঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মাছ মহানকালীৰ 61তম পূজা। আৰু শ্ৰী শ্ৰী মাছ মহানকালীৰ 61তম পূজাক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে নাৰায়ণপুৰ চাহ বাগিচাৰ এই শ্ৰমিক সংঘৰ প্ৰাংগণত। আৰু ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে, কিয়নো এই পূজা ভাগি অহা 30 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 30 ডিচেম্বৰ 31 ডিচেম্বৰ লগেদি 1 জানুৱাৰী 2025 চনলৈকে এই পূজা অনুষ্ঠিত হ'ব। আৰু ইয়াকে লৈ এক উদুলি মুদুলি পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশ আজি নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰমিক সংঘৰ প্ৰাংগণত। আৰু ইতিমধ্যে আয়োজক সমিতিয়ে যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে, কিয়নো যেহেতু সময় চমু চাপিছে। 30 ডিচেম্বৰৰ পৰা এই পূজা ভাগি শুভাৰম্ভণি কৰা হ'ব। 30 ডিচেম্বৰত অনুষ্ঠিত হ'ব 61তম শ্ৰী শ্ৰী মাছ মহানকালীৰ পূজা। তাৰ পিছতে গতানুগতিকভাৱে তেখেতলোকে 31 ডিচেম্বৰতো বিভিন্ন কাৰ্যসূচী ৰাখিছে। আৰু তাৰ পিছতে গৈ 1 জানুৱাৰী 2025 চন অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ইয়াত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই কথাখিনি জনাৰ চেষ্টা কৰিম, তেখেতলোকৰ প্ৰস্তুতিৰ বিষয়ে জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো 61তম শ্ৰী শ্ৰী মাছ মহানকালীৰ পূজা অনুষ্ঠিত হ'ব নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰমিক সংঘৰ প্ৰাংগণত। আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিলে আপোনালোকে উদযাপন সমিতিয়ে। কি ক'ব আজিৰ দিনটোত? হয়, ধন্যবাদ দিওঁ আপোনালোকক। আৰু ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ নাৰায়ণপুৰ চাহ বাগিচাৰ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু আঁচনি ৰাজ্যৰ সহযোগত আমি 61তম শ্ৰী শ্ৰী কালী পূজাৰ উদযাপন কৰিছোঁ। আমাৰ অহা 31 আৰু জানুৱাৰী 1 তাৰিখে আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। লগতে আমি সকলোকে এই কাৰ্যসূচীত নিমন্ত্ৰণ জনাইছোঁ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ বিষয়ববীয়াই কথাখিনি জনাইছে, কিয়নো 30 ডিচেম্বৰৰ পৰা পূজা আৰম্ভ হ'ব। 30 ডিচেম্বৰত অনুষ্ঠিত হ'ব মূল পূজা। ইয়াৰ পিছতে 31 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী। তাৰ পিছতে 1 জানুৱাৰী 2025 চন অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। আৰু এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰা এই সাংস্কৃতিক সন্ধিয়া তেখেতলোকে পৰিৱেশন কৰিব। আৰু ইয়াত উদযাপন সমিতিৰ বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰাও আৰু কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব প্ৰস্তুতিৰ বিষয়ে, কেনেকুৱা চলিছে প্ৰস্তুতি? হয়, ধন্যবাদ। মই নাৰায়ণপুৰ চাহ বাগিচাৰ সভাপতি শ্ৰী ৰাজু ভূঞা। আমি এইবেলি 2024-25 চনৰ লাষ্টত কালী পূজা আয়োজন কৰিবলৈ আৰম্ভ লৈছোঁ। আমাৰ পেণ্ডেলবিলাক হৈ আছে আৰু আমি খুবেই উত্তেজিত আছোঁ যে আমাৰ বাগানত এইবাৰ ভালকৈ হ'ব বুলি। আৰু আশা ৰাখিছোঁ আপোনালোকে সহায় সহযোগিতা কৰি আৰু কি কয় অনুষ্ঠানটো ভালকৈ কৰিবলৈ সহায় কৰিব বুলি। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে সকলোৰে সহায় সহযোগ বিচাৰিছে। আৰু সকলোৱে এই তিনিদিনীয়া যি শ্ৰী শ্ৰী মাছ মহানকালীৰ পূজা 61তম পূজা, এই পূজাত আহক। আৰু এই পূজাৰ মূল আকৰ্ষণ কেইবাটাও আছে, কিয়নো 30 ডিচেম্বৰত পূজা অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে 31 ডিচেম্বৰত বিভিন্ন কাৰ্যসূচী হ'ব, বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু তাৰ পিছতে 1 জানুৱাৰী 2025 চনৰ প্ৰথম দিনটোতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। আৰু এই 30 ডিচেম্বৰৰ পৰাই এই খেলপথাৰ অৰ্থাৎ এই শ্ৰমিক সংঘৰ যি চৌহদ, এই চৌহদত এক মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব, কিয়নো 30 ডিচেম্বৰৰ পৰা ইয়াত 61তম শ্ৰী শ্ৰী মাছ মহানকালীৰ পূজাৰ লগতে অনুষ্ঠিত হ'ব কিছু মেলাৰ পৰিৱেশ। আৰু সকলোৱে আহক, উপভোগ কৰক, শ্ৰী শ্ৰী মাছ মহানকালীৰ আশীৰ্বাদ লওক আৰু বিশ্বশান্তিৰ কামনা কৰক। লগেদি যি মেলা অনুষ্ঠিত হ'ব, এই মেলাৰো সকলোৱে আনন্দ উপভোগ কৰক, তাৰে কামনা কৰিছে তেখেতলোকে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰমিক সংঘৰ চৌহদৰ
দৃশ্য আৰু ইয়াতে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মাছ মহান কালীৰ 61তম পূজা আৰু সকলোৱে এই পূজাত আহিবলৈ আমিও অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা সকলোলৈ অনুৰোধ জনাই আজি মই এই নাৰায়ণপুৰ চাহ বাগিচাৰ শ্ৰমিক সংঘৰ প্ৰাংগণৰ পৰাই অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।